বন্ধুসকল আপোনালোকে ইউটিউব আৰু ফেচবুকত ভিডিঅ' দি ভাগৰি গৈছে নেকি এতিয়ালৈকে এটাও ইনকাম কৰিব পৰা নাই নেকি যদি পৰা নাই তেনেহলে ভিডিঅ'টি একলৈ চাব আপুনি নিশ্চয় ইউটিউব আৰু ফেচবুকৰ পৰা পইচা ইনকাম কৰিব পাৰিব এটা ইম্পৰ্টেন্ট কথা ভিডিঅ'টি আৰম্ভ হোৱাৰ আগতে কৈলো যে আপোনালোকে হয়তো জানে যে যোৱা বহু দিনৰ পৰা মই ইউটিউব আৰু ফেচবুকৰ পেজ ইউটিউব চেনেল আৰু ফেচবুকৰ পেজ বিক্ৰী কৰিছো যেটো ফুল্লি মনিটাইজ থাকে আৰু আপোনালোকে কেৱল সেই পেজত ভিডিঅ' আপলোড যিদিনৰ পৰা কৰিব সেইদিনৰ পৰা আপোনালোকৰ পইচা সোমোৱা আৰম্ভ হ'ব অৰ্থাৎ আপোনালোকে যদি এটি ফেচবুক পেজ আমাৰ পৰা ক্ৰয় কৰে তেনেহলে আপোনালোকে ফেচবুক পেজ ক্ৰয় কৰি অৰ্থাৎ ফেচবুক পেজ কিনি যদি আপোনালোকে ভিডিঅ' আপলোড কৰে আৰু যেতিয়া আপলোড কৰিব আপলোড কৰাৰ দিনাখনৰে পৰা আপোনালোকে পইচা ইনকাম কৰিব পাৰিব অৰ্থাৎ ফুল্লি মনিটাইজ পেজ গোটেইকেইটা টুলছ আপোনালোকে ইনেবল পাব ইয়াতে আৰু যেনেকি স্ক্ৰিনত চাই আছে সাউ স্ক্ৰিনত যদি আপোনালোকে দেখা পাইছে গোটেইকেইটা টুলছ ইয়াতে ইনেবল থাকিব কাৰণ আপোনালোকে যদি ৰিলছ বনাই যদি ফেচবুকত আপলোড কৰে ফেচবুক পেজত ৰিলছৰ পৰাও আপোনালোকে বেনিফিট পাব ৰিলছটো আপোনালোকৰ মনিটাইজ থাকিব ৰিলছৰ পৰাও আপোনালোকে পইচা ইনকাম কৰিব পাৰিব অৰ্থাৎ যিদিনাখন আপোনালোকে ভিডিঅ' আপলোড কৰিব সেইদিনাৰ পৰাই আপোনালোকৰ পইচা জমা হোৱা আৰম্ভ হ'ব আৰু আপোনালোকৰ যেতিয়া পইচা $25 হৈ যাব তেতিয়া ফেচবুকে আপোনালোকে বাৰু উইথড্ৰল দিব যদি আপোনালোকে বিচাৰে আৰু নহলে $100 ফেচবুকে আপোনালোকক পইচা উইথড্ৰল দিব আৰু ৰিলছৰ পৰা $100 হওঁতে বেছি সময় নালাগে কাৰণ আপোনালোকে ৰিলছ দিনত 4, 5, 10, 20 লৈকে বনাব পাৰে যেটো আপোনালোকে কেৱল মোবাইলৰ কেমেৰা দি বনাব পাৰে আৰু যেটো আপোনালোকৰ মোবাইলত সকলোখিনি থাকে ৰিলছত আপোনালোকে যিকোনো অডিঅ' ইউজ কৰি কপিৰাইট ক্লেইম নাহিব ফেচবুকত আৰু ইউটিউবত আৰু তেনেকৈ আপোনালোকে কি কৰিব পাৰিব যে ৰিলছৰ পৰা ভাল টকা ইনকাম কৰিব পাৰিব ফেচবুকৰ পৰা আৰু আমাৰ পৰা যদি আপোনালোকে পেজ লয় তেনেহলে আমি আপোনালোকক প্ৰাইচটো কৈছো পেজ যদি লয় 10,000 ৰ পৰা 20,000 ৰ ভিতৰত ফলোৱাৰ্ছ থাকিব আৰু ফুল্লি মনিটাইজ থাকিব বিশেষকৈ এডছ অন ৰিলছ ইনষ্ট্ৰীম মিডিয়া এড লাইভ ষ্ট্ৰীমিং এড কন্টেন্ট মডাৰেশ্যন এই আদিকতৰি সমগ্ৰ টুল ইনেবল থাকিব আৰু গোটেইকেইটা টুল ইনেবল থকা পেজ 10,000 পৰা 20,000 ফলোৱাৰ্ছ থকা পেজৰ প্ৰাইচ হ'ব মাত্ৰ 2,999 টকা আৰু আপোনাৰ বন্ধুসকল ই যি কথা কৈ আছে এজনে বিশ্বাস নকৰিব ইয়ে যিবিলাক কৈ আছে সব ফ্ৰড সেই চেনেল দিবৰ কাৰণে পইচা ল'ব লৈ কিনে আপোনাক চেনেল দিব এদিনৰ কাৰণে তাৰ পিছত আকৌ আপোনাৰ মোবাইলৰ চেনেলটো শ্ব' নহয় সেই কাটি নিয়ে কিন্তু বুৱা ডুপ্লিকেট মুস্তাফিজুৰ ৰহমান অলৰেডি বুৱা মানে আগৰ পৰা অলপ ভাল আছিল এতিয়া মানে পইচাৰ লোভত পৰি মানে মানুহক ঠকাই আছে আপুনি তাৰ ফান্তত কোনেও নপৰিব হেতু যি আছে সব বুৱা আপুনি চাব পৰা ভিডিঅ'ত কমেন্ট কৰিব ৰাস্তা নাই সেই কমেন্টৰ হেতু বন্ধ কৰি ৰাখিছে যাতে মানুহে তাক মানে হি যে ফ্ৰড কৰি আছে হেতু যাতে ক'ব নোৱাৰে মানুহ বেলেগ মানুহে যাতে চাব নোৱাৰে যি মানুহে আমাৰ যি সকলে মানে চেনেল ক্ৰয় কৰে তাৰ পৰা হিসকলটো ফাঁচি যায় মানে হিহঁতে কমেন্ট কৰি আকৌ ক'ব নোৱাৰে যে তুমি ফ্ৰড কৰিছা ডুপ্লিকেট কৰিছা আমাৰ লগত সেই কাৰণে হি কি কৰে তাৰ কমেন্ট বক্স যেটো আছে এটো বন্ধ আপুনি চাব এই ভিডিও যেতিয়া ঢালে তাৰ শেয়াৰ কৰিব পাৰিব আৰু আপুনি লাইক কৰিব পাৰিব এই দুটাই আছে আপুনি তাৰ কিন্তু ডিসেবল কৰি আছে কমেন্ট বক্সটো ডিসেবল কৰি ৰাখিছে আপুনি কেতিয়াও কমেন্ট কৰিব নোৱাৰে যে আপুনি ফ্ৰড কৰিছে নেক্সট ভিডিওত ফ্ৰড কৰিছে মোৰ লগত এনেকে কথা মোৰে এটা চিনাকি মানুহ আছে 2900 rupees হি পে কৰিছে তাৰ পিছত হি চেনেল দিছে ৰাতি চলিছে সোনকালে উঠি চাইছে তাৰ চেনেল নাই চেনেল গুচি গ'ল চেনেলৰ নাম আছিল RLM মিউজিক প্ৰডাকচন আপুনি চাব পাৰে তাত কেইটামান হাৰিয়ানী ভিডিঅ' আছে হাৰিয়ানী সং আছে মই শ্ব' কৰি দিম আৰু হিয়ৰ ভিডিঅ' যেটো আছে হেতু মই শ্বেয়াৰ কৰি দিম আপুনি চাব পাৰে থ্যাংক ইউ